মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত নগাঁও জিলাই অনুষ্ঠিত কৰা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 এডুকেশ্যনৰ কোৱেশ্চন পেপাৰখনৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 1 টো আলোচনা কৰিম যেহেতু সময় কম নেক্সট ভিডিঅ'ত মই বাকিখিনি প্ৰশ্ন তোমালোকৰ আগত আলোচনা কৰিবলৈ যত্ন কৰিম এই ক্ষেত্রে মই তোমালোকক জানাব পাই সুখী হৈছোঁ যে মই যিখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন মোৰ চেপ্টাৰ ওয়াইজ আৰু বিভিন্ন জিলাৰ কোৱেশ্চন পেপাৰ বা এইচএছ ফাইনেল এক্সামিনেশ্যন কোৱেশ্চন পেপাৰত আলোচনা কৰিছোঁ নগাঁও জিলাৰ 100% কোৱেশ্চন তাৰ পৰাই কমন পৰিছে যেনেকৈ মই যোৱাকালি তোমালোকক গোৱালপাৰা জিলাৰ কোৱেশ্চন পেপাৰখন আলোচনা কৰিছিলোঁ তাতেও কিন্তু অতি চমু প্ৰশ্ন 100% কোৱেশ্চন মই আগবঢ়া ভিডিঅ'ৰ পৰা কমন পৰে গতিকে যিসকলৰ পৰীক্ষা হৈছে তোমালোকে এই কোৱেশ্চনখন তোমালোকৰ কোৱেশ্চনৰ লগত মিলাই চাবা আৰু যিসকলৰ পৰীক্ষা হোৱা নাই সেইসকলে এই কোৱেশ্চন পেপাৰখনক মডেল কোৱেশ্চন হিচাপে ইউজ কৰিব পাৰা এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেলে তোমালোকৰ সুবিধাৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে আৰু এই ভিডিঅ' ডিছক্ৰিপশ্যনত সেই গ্ৰুপৰ লিংক আছে তোমালোকে সেই গ্ৰুপটোত সংযোগ হৈ ল'বা কিবা যদি ডিসকাশন কৰিব লগা আছে সেই গ্ৰুপত দিয়া মোবাইল নম্বৰত মোক পাৰ্সোনালি সেন্ড কৰিবা কিবা কোৱেশ্চন পেপাৰ হলে তোমালোকে পাৰ্সোনালি সেন্ড কৰিবা থ্যাংক ইউ নাও কাম টু দা নেক্সট পাৰ্ট কোৱেশ্চন পেপাৰখন চোৱা নগাঁও জিলাৰ কোৱেশ্চন ইয়াতে দেখা তোমালোকৰ কোৱেশ্চনৰ ধৰণ কেনেকুৱা হ'ব বঢ়িয়াকৈ দিয়া আছে নগাঁও জিলা এইটো জেনাৰেল ইনষ্ট্ৰাকশনখিনি ইয়াতে দিয়া আছে 1 মাৰ্কৰ কোৱেশ্চন 12টা লিখিব লাগিব 2 মাৰ্কছৰ কোৱেশ্চন 12টা থাকিব 3 মাৰ্কছৰ 10টা 4 মাৰ্কছৰ 10টা থাকিব আৰু 6 মাৰ্কৰ 4টা থাকিব গতি টোটাল 100 মাৰ্ক আৰু ভালেখিনি অপচন এই জিলায় দিছে তোমালোকৰ ইছে ফাইনাল এক্সামিনেশ্যনটো থাকিব নাও কাম টু দা মেইন পাৰ্ট এটো তোমালোকে দেখা আনসার দা ফলোইং কোয়েশ্চনস এনি 12 ইয়াতে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 12টা খালি ঠাই পূৰ কৰা এ অসম মাধ্যমিক শিক্ষা বোৰ্ড ড্যাশৰ নিৰ্দেশ মৰ্মে স্থাপন কৰা হৈছিল উত্তৰ হ'ব অসম মাধ্যমিক শিক্ষা আইন 1961 চনৰ নিৰ্দেশ মৰ্মে 19 নম্বৰ 1992 চনৰ বসুন্ধৰা সন্মিলন ড্যাশ চহৰত অনুষ্ঠিত হৈছিল উত্তৰ হ'ব ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ চহৰত অনুষ্ঠিত হৈছিল সি অসমৰ বহুমুখী বিদ্যালয়সমূহ ড্যাশ আয়োগৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল এটোৰ উত্তৰ হ'ব মোডালিয়াৰ আয়োগ 1952-53 চনৰ পৰামৰ্শৰ ভিত্তিত প্ৰতিষ্ঠা কৰা হৈছিল ডি তিবলিসি এটো বিলিবিসি লিখিছে তিবলিসি আন্তৰ্জাতিক পৰিৱেশ শিক্ষা সন্মিলন ড্যাশ চনত অনুষ্ঠিত হৈছিল এটো হ'ব 1977 চনত তোমালোকে ই নম্বৰলৈ আহা ই নম্বৰত কোৱা হৈছে যে সন্তুষ্টি আৰু অনুশীলনৰ শিক্ষণৰ ড্যাশ পদ্ধতিৰ উপাদান এটো হ'ব প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ উপাদান এফ কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে ড্যাশ নিৰ্ণয় কৰোতে সকলো ৰাখি বিচাৰ কৰা হয় এটো হ'ব গড় বা গাণিতিক গড় তোমালোকে লিখিব পাৰা তাৰ পিছত দেখা এটা বাক্যত উত্তৰ লিখা ইয়াতে দিছে জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে পৰিৱৰ্তন কৰিছিল জনসংখ্যা শিক্ষাৰ ধাৰণাটো আলভা মিডালে পৰিৱৰ্তন কৰিছিল এই স্মৰণতকৈ প্ৰতিভিজ্ঞা কিয় সহজ যে প্ৰতিভিজ্ঞা শিক্ষণৰ বিষয়বস্তু চকুৰ সন্মুখতে থাকে বাবে স্মৰণতকৈ প্ৰতিভিজ্ঞা সহজ এতিয়া আই নম্বৰ প্ৰশ্নলৈ আহা আই নম্বৰত দিছে কোন চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল উত্তৰ 1962 চনত যে স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধনে উত্তৰ স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধ কে তলৰ অসমোহিত ৰাশিৰ গড় নিৰ্ণয় কৰা 50 35 80 55 44 31 45 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকক এটা কথা জনাব খুজিছোঁ যে আজি গোৱালপাৰা জিলাত আৰবিক আৰু
এডভান্স এছামিছৰ এক্সাম হ'ব মই চেষ্টা কৰিম পৰীক্ষা শেষ হোৱাৰ পিছে পিছে সেই কুৱেশ্যন পেপাৰৰ সলিউশন কৰি দিবলৈ যদি কাৰোবাৰ বা কোনোবা ডিস্ট্ৰিক্টৰ কুৱেশ্যন তোমালোকৰ হাতত আছে যদি সেইখিনি সলিউশন কৰিব দিব লাগে বুলি ভাবা তেতিয়াহ'লে মোৰ সেই গ্ৰুপৰ লিংকত থকা মোবাইল নম্বৰত তোমালোকে সেন্ড কৰিব পাৰা ইয়াতে দেখা অসমোহিত ৰাশিৰ পৰা গড় নিৰ্ণয় কৰিব দিছে তোমালোকে প্ৰথমতে গড়টো মই অলপ পিছত বুজাই দিছো গড় নিৰ্ণয় কৰোঁতে কেনেকৈ কৰিব লাগিব তাৰ পিছত এল নম্বৰটো দেখা সমোহিত ৰাশিৰ পৰা মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো এটো মই অলপ পিছত তোমালোকক কৈছো অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি লিখা উত্তৰ হ'ব গুৱাহাটী সেমিনাৰী বিদ্যালয় তাৰ পিছত এন নম্বৰ পশ্চাদমুখী প্ৰতিৰোধ কি এটো অকণমান পিছত তোমালোকক দিছো ও নম্বৰ কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ কোনটো এটো হ'ব মধ্যমাটো হল কেন্দ্ৰীয় প্ৰৱণতাৰ স্থানসূচক যোগ পি নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য উল্লেখ কৰা যিকেইটা প্ৰশ্নৰ আনসাৰ মই দিয়া নাই আৰু যিখিনি মই মুখে মুখে মাতি দিছো এইখিনি তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধাৰ কাৰণে আগবঢ়াইছো তোমালোকে এতিয়া সেইখিনি লৈছা চোৱা আৰু ম্যাথমেটিক্যাল প্ৰবলেমটো তোমালোকক বুজাই দিম এইখিনি চোৱা তোমালোকৰ নগাঁও জিলাই অনুষ্ঠিত কৰা এডুকেশনৰ কোশ্চেনৰ অন মাৰ্কৰ যিখিনি মই মুখে মুখে তোমালোকৰ আগত আলোচনা কৰিছো সেইখিনিৰ সমাধান এইখিনি চোৱা মই কৈছিলো যে ম্যাথমেটিক্যাল প্ৰবলেমটো বুজাই দিম বুলি কৈছিলো ম্যাথমেটিক্যাল প্ৰবলেমটো চোৱা ম্যাথমেটিক্যাল প্ৰবলেমটোত কোৱা হৈছিল যে গড় উলিয়াব দিছে গড় উলিওৱাৰ নিয়মটো হল যিখিনি মান তোমালোকক দিয়া থাকিব সেই গোটেইখিনি মান প্লাস কৰিবা আৰু টোটাল কিমান 1 2 3 4 5 6 7 7 আছিল গতিকে 7 দি হৰণ কৰা গোটেইখিনি প্লাস কৰাতে 340 হৈছে বাই 7 এটো ডিভাইড কৰিলে 48.571 হয় গতিকে উই ক্যান রাইট ইট 48.57 গতিকে তোমালোকে নিশ্চয় গড় একেবাৰে সহজ তোমালোকৰ নম্বৰৰ গড় যেনেকৈ উলিওৱা ঠিক হেনেকৈ গড়টো নিৰ্ণয় কৰিব লাগিব তাৰ পিছত মই কৈছিলো যে সমোহিত বাৰম্বাৰতা বিভাজনৰ পৰা মধ্যমা নিৰ্ণয় কৰা সূত্ৰটো মধ্যমা m = l + n/2 - km/fp * I ওকে হৈ গল এইখিনি দেখা মধ্যমা এতিয়া মই তোমালোকৰ আগত দুটা কোশ্চেন আলোচনা কৰা নাছিলো এটা আছিল পশ্চাদমুখী প্ৰতিৰোধ কি এটো গোৱালপাৰা জিলাতো আলোচনা কৰা হৈছিল আকৌ আহিছে কমন পৰে যেতিয়া আমি কোনো এটা বিষয় ঠিক পিছতে আন এটা বিষয় শিকিবলৈ যাও দ্বিতীয় বিষয়টোৱে প্ৰথম শিক্ষা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়ে ইয়াক পশ্চাদমুখী প্ৰতিৰোধ বলে নেক্সট মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য লিখা উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা উদ্দেশ্য হল সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পৰ্কিত সমস্যাসমূহ জনা আৰু বুজাত সহায় কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই জিলায় অনুষ্ঠিত কৰা 16টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান আশা কৰিছো এই 16টা অতি চমু প্ৰশ্নৰ অনুশীলন নিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব এতিয়া মই তোমালোকৰ আগত কোশ্চেন পেপাৰখনৰ যিখিনি বাকি অংশ আছে সেইখিনি এবাৰ দেখাই দিম তোমালোকে ঘৰতো প্ৰ্যাকটিছ কৰিব পাৰা নহলে তোমালোকে মোৰ সেকেন্ড ভিডিওৰ কাৰণে ৰখি থাকিব লাগিব So, question number 2 কোৱা হৈছে answer any 12 of the following question তলত দিয়া যিকোনো 12টা প্ৰশ্ন উত্তৰ দিছে ইয়াতে অপচন আছে দুই মূল্যাঙ্কৰ প্ৰশ্ন অগতানুগতিক শিক্ষাৰ দুটা লক্ষ্য দিছে দেখা এখিনি কোঠাৰ আয়োগৰ উল্লেখযোগ্য দুটা প্ৰভাৱ তবে মূল্যবোধৰ শিক্ষা অলৰেডি তোমালোকৰ আগত আলোচনা কৰা হৈছে দূৰ শিক্ষাৰ বৈশিষ্ট্যৰ কথা কোৱা হৈছে বিস্মৃতি এটা এক আশীৰ্বাদ মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণা পৰিৱেশ শিক্ষাৰ দুটা এটো গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছিল বহুভুজ আৰু আয়তক্ষেত্ৰৰ মাজত পাৰ্থক্য তোমালোকৰ আই নম্বৰৰ ম্যাথমেটিক্যাল প্ৰবলেম গোটেইখিনি কৰি দিম কেন্দ্ৰীয় প্ৰৱণতা যোগ হিচাপে বলুকৰ দুটা অনুবন্ধিত প্ৰক্ৰিয়া কি বিদ্যালয় শাৰীৰিক প্ৰদানৰ দুটা উপকাৰিতা তাৰ পিছত দিছে দেখা লেক্সেটৰ দুটা প্ৰকাৰ এটো অলৰেডি গোৱালপাৰা জিলাত আলোচনা কৰা হৈছে তোমালোকে নিশ্চয় এটো পাৰিবা এজন ব্যক্তিৰ আগ্ৰহ প্ৰভাৱিত কৰা এটো অলৰেডি গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছিল এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰত দিছে তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা 4 মূল্যাঙ্কৰ প্ৰশ্ন এটো চোৱা ইয়াতে 3 নম্বৰত কোঠাৰী আয়োগৰ
শিক্ষা সামাজিক আৰু জাতীয় সংহতিৰ উন্নতিৰ হকে কি পৰামৰ্শ দিছিল তাৰপিছত দেখা বি নম্বৰত চি নম্বৰটো চোৱা ডি নম্বৰটো চোৱা ই নম্বৰ এফ জি এইচ আই জে তাৰপিছত দিছে মূল্যবোধ শিক্ষা কি এটা খুব এটা সহজ দিছে দণ্ডচিত্ৰ তোমালোকক আঁকি দিম শিক্ষণৰ 4টা বৈশিষ্ট্য শিশুৰ উপযুক্ত মানসিক স্বাস্থ্য বিকাশত পৰিয়ালৰ ভূমিকা তোমালোকৰ লাষ্ট কোশ্চেনটো 4 নম্বৰত 6 মূল্যাংকৰ প্ৰশ্ন জনসংখ্যা শিক্ষাৰ দিছে তাৰপিছত মানসিক স্বাস্থ্যৰ বিষয়ে দিছে মাধ্যমিক শিক্ষাৰ লক্ষ্যকে মডালিয়াৰ আয়োগৰ পৰামৰ্শ দিছে নেক্সট তোমালোকে ডি শিক্ষণৰ প্ৰধান প্ৰাথমিক নীতিসমূহ কি স্মৃতি কি চতুৰ্থ বিচ্যুতি তোমালোকক এইটো দি দিছে দেখা এইটো মই তোমালোকক সলিউশন কৰি দিম মই অলপ তোমালোকে যাতে এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তাৰ ব্যৱস্থা কৰি দিছোঁ তো এইটো আছিল কি চতুৰ্থ বিচ্যুতি নিৰ্ণয়ৰ এইটো এটা চাম এইটো মই কৰি দিম তোমালোকে চিন্তা কৰিব নালাগে ম্যাথমেটিক্যাল প্ৰবলেম গোটেইখিনি মই কৰি দিম আৰু তোমালোকে জানাই ম্যাথমেটিক্যাল প্ৰবলেমৰ পৰা প্ৰায় এই পৰিসংখ্যা চেপ্টাৰ প্ৰায় 20 to 25 মাৰ্কস আহে এইকেইটা যদি ক্লিয়াৰ হয় তোমালোকে লেটাৰ শিওর পাবাই সো মাই ডিয়াৰ ষ্টুডেন্ট এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছো মই আলোচনা কৰা আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব থ্যাংক ইউ ফৰ ওয়াচিং